আপুনি যদি বহু বেছি সময় ল্যাপটপ বা কম্পিউটাৰত আপুনি কাম কৰে, আপুনি যদি বিউটিশিয়ান তেনেকুৱা ধৰণৰ কাম কৰে বা ইনষ্ট্ৰুমেন্ট আপুনি বজায় বা এনেকুৱা কিছুমান কামৰ লগত আপুনি জড়িত য'ত আমাৰ ৰিষ্ট জইন্টটো বহুত বেছি ৰিপিটেটিভলি ইউজ হৈছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। Hello and welcome to Kevin Orthopedic Clinic. Today we are going to discuss about CTS, that means carpal tunnel syndrome. আমাৰ যিটো ৰিষ্ট আছে, ৰিষ্ট পৰ্চনটোত আমাৰ এটা বেন থাকে যাক আমি কাৰ্পেল টানেল বুলি কওঁ, আৰু ইয়াৰ ভিতৰেৰে আমাৰ মিডিয়ান নাৰ্ভটো পাছ হয়। মিডিয়ান নাৰ্ভটো থাম, ইনডেক্স ফিংগাৰ, মিডল ফিংগাৰ আৰু হাফ অফ দ্য ৰিং ফিংগাৰত ছাপ্লাই হয়। আৰু যেতিয়া আপুনি এনেকুৱা ধৰণৰ কামৰ কাৰণে বহুত ৰিপিটেটিভ ইউজ হোৱাৰ কাৰণে ইয়াতে যদি মিডিয়ান নাৰ্ভটো পিঞ্চড হয়, তেতিয়া এই পৰ্চনটোত বাৰ্নিং সেন্সেশন, টিংলিং সেন্সেশন নামনি অহাৰ চান্সেছ থাকে। যদি এনেবোৰ চিমটমছ আপুনি দেখি পাই আছে, আপুনি নিজে ঘৰত প্ৰাইমাৰীলি দুটামান টেষ্ট কৰি পেলাই আপুনি কনফাৰ্ম কৰি চাব পাৰে। আপুনি প্ৰথমতে আপোনাৰ দুটা ৰিষ্ট এনেকে বেন্ড কৰিব, এইটো পজিশনত লৈ পেলাই আপুনি 60 সেকেন্ড হোল্ড কৰিব। আৰু এটা টেষ্ট আপুনি এনেকে হাতখন লৈ পেলাই আপুনি ৰিষ্টত এনেকে টেপ কৰি চাব পাৰে। টেপ কৰি চোৱাৰ পিছত যদি এনেবোৰ চিমটমছ ট্ৰিগাৰ হৈছে, দেন মেবি ইউ আৰ সাফাৰিং ফ্ৰম কাৰ্পেল টানেল চিনড্ৰম। আপুনি যদি এনেকুৱা চিমটমছ দেখি পাইছে, তেতিয়াহ'লে আপুনি এজন ভাল ফিজিঅথেৰাপিষ্টৰ কনসালটেশ্যন ল'ব লাগিব। আপুনি যদি আমাৰ পৰা কনসালটেশ্যন ল'ব বিচাৰিছে, তেন্তে তলত দিয়া নম্বৰত কন্টেক্ট কৰি পেলাই অনলাইন কনসালটেশ্যন বা এপইণ্টমেণ্ট বুক কৰিব পাৰে, আৰু ক্লিনিকৰ এড্ৰেছত আপোনালোকে ক্লিনিক ভিজিট কৰিব পাৰে। থেংক ইউ।